প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বপ্নৰ যি জল জীৱন আঁচনি, এই জল জীৱন আঁচনিক প্ৰতিটো অঞ্চলত আচলতে বিশুদ্ধ খোৱা পানী দিয়াৰ বাবে যি ধৰণৰ আঁচনি ৰূপায়ণ কৰা হৈছিল, সেই আঁচনিসমূহৰ ৰূপায়ণৰ দায়িত্ব দিয়া হৈছিল একোটা অঞ্চলৰ থলুৱা ঠিকাদাৰক। কিন্তু পৰিতাপৰ বিষয়ে এই ঠিকাদাৰসকলে গাঁঠিৰ ধন ভাঙি যি জল জীৱন আঁচনি বিভিন্ন স্থানত নিৰ্মাণ কৰিলে, আৰু সেই নিৰ্মাণ কৰা ঠিকাদাৰসকল এতিয়া প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ আছে। আৰু এই প্ৰাপ্য ধনৰ বঞ্চিত হোৱাৰ ফলত তেওঁলোকে নানান আহুকালৰ সন্মুখীন হ'বলগীয়া হৈছে। ইমানেই নহয়, আমি সময়ে সময়ে উল্লেখ কৰিছোঁ যে বিভিন্ন জল জীৱন আঁচনি কাৰ্যক্ষম হৈ থকা নাই। ইয়াৰ অন্তৰালত যিয়ে নাথাকক লাগিলে এটা কথা কিন্তু নিহিত হৈ আছে, সেই কথাটোৱে হৈছে যে ঠিকাদাৰসকলে প্ৰাপ্য যি ধন, তেওঁলোকে ধন নোপোৱাৰ বাবে য'ত মেৰামতি কৰিবলগীয়া আছে, য'ত কিবা আঁসুৱা আছে, সেই আঁসুৱাসমূহ দূৰ কৰাৰ কাৰণে, মেৰামতি কৰাৰ কাৰণে তেওঁলোকৰ হাতত এতিয়া ধনৰ অভাৱ, যাৰ বাবে বোকাখাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এতিয়া থলুৱা ঠিকাদাৰসকলে প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছে। আৰু মই প্ৰথমতে জানিম আচলতে তেখেতসকলে এই প্ৰতিবাদী কাৰ্যসূচী ল'বলগীয়া যিটো পৰিৱেশ, আজি কেইবামাহ ধৰি তেখেতসকলৰ প্ৰাপ্য যি ধন, সেই ধন আদায় হোৱা নাই। আৰু বহু ঠিকাদাৰ এনেধৰণৰ আছে, গাঁঠিৰ ধন ভাঙি ইতিমধ্যে বেংকৰ পৰা কোনোবাই লোন লৈছে, বিভিন্ন ঠাইৰ পৰা ধাৰ কৰি আনি জল জীৱন আঁচনিসমূহ ৰূপায়ণ কৰিছিল, কিন্তু সেই ধনসমূহ আজিও পোৱা নাই। মই প্ৰথমতে আপোনাৰ পৰা আৰম্ভ কৰোঁ। আচলতে আপোনালোকক ক'বলগীয়া কি আছে? মুখ্যমন্ত্ৰীগৰাকীক আপোনালোকে কি আহ্বান জনাইছে? আমি আহ্বান জনাম, নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন মিছন আঁচনিখন আমি কণ্ট্ৰেক্টৰে সুকলমে আমি সমাপন কৰিলোঁ। সমাপন কৰাৰ পিছত আজি আমি 18 মাহে আমাৰ প্ৰাপ্য পাবলগীয়া ধনখিনি আমি আদায় পোৱা নাই। আমাৰ প্ৰথম দাবী হ'ব, আমাৰ পাবলগীয়া প্ৰাপ্য ধনখিনি আমাক অতি শীঘ্ৰে চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে হওক, অসম চৰকাৰে হওক, আমাক অতি শীঘ্ৰে আমাৰ আগন্তুক আমাৰ দুৰ্গা পূজাৰ আগত আমাক সমূহ ঠিকাদাৰক আমাৰ প্ৰাপ্যলগীয়া ধনখিনি আদায় দিয়াটো আমি দাবী জনাওঁ। আপোনালোকে কি কৈছে? বিভাগীয় কৰ্তৃপক্ষই কি কৈছে যে আপোনালোকে ইমান দিন কিয় আপোনালোকে ধনখিনি পোৱা নাই? বিভাগীয় কৰ্তৃপক্ষই আমাক অজুহাত দিয়ে যে আমাৰ বিভিন্ন এনকুৱাৰী হৈছে, এইটো হৈছে, অহা মাহত আহিব, এই কথাখিনি কয়। আৰু আমি এনকুৱাৰী অহা কথাটো এটা কথা ঠিক, আমাৰ প্ৰত্যেকজন ঠিকাদাৰে ডিপাৰ্টমেণ্টৰ এটা এষ্টিমেট ড্ৰয়িং লৈ আমি কাম কৰোঁ। কিন্তু এতিয়া আমাক ঠিকাদাৰসকলক এটা এনেকুৱা পৰ্যায়লৈ ঠেলি দিছে, ডিপাৰ্টমেণ্টে কয় এইটো আকৌ নতুনকৈ কাম কৰিব লাগিব। আমি এইটো কথা বুজি পোৱা নাই। থাৰ্ড পাৰ্টি দিয়াৰ পিছত, থাৰ্ড পাৰ্টি এটা ৰিপৰ্ট কৰাৰ পিছত, SDO ইঞ্জিনিয়াৰে তাক চোৱাৰ পিছত আমি বিলখন আপলোড কৰোঁ। তাৰপিছত আকৌ কিহৰ এনকুৱাৰী হ'ব লাগে সেইটোতো ঠিকাদাৰে নাজানে। ঠিকাদাৰেতো এটা এষ্টিমেট ড্ৰয়িঙৰ মতেহে আমি কাম কৰোঁ, এজ পাৰ ড্ৰয়িং। আৰু মেজিষ্ট্ৰেটেও আমাৰ চাইগৈ, আমাৰ সেইখিনি এনকুৱাৰী কৰেগৈ, কি কাম হৈছে, কি কাম নাই হোৱা। আৰু তাৰ পাছতহে বিলখন প্ৰচেছ হয়। তাৰ পাছতো আকৌ DCৰ এপ্ৰুভেল লাগে। সেই তাৰ পাছত আকৌ আমাৰ যিখিনি বিল আছে, সেই বিলখিনি প্ৰচেছ হয়। প্ৰচেছ হোৱাৰ পাছত অনলাইন প্ৰচেছ হয়। তাৰ পাছতহে আমি এইখিনি আমাৰ বিলখিনি মানে পোৱাৰ যোগ্য আমি অৰ্জন কৰোঁ। এটা কথা জানিব খুজিম, এয়া থলুৱা ঠিকাদাৰৰ ক্ষেত্ৰতে হৈছে নে যিসকল বাহিৰৰ পৰা আহি কাম কৰিছে তেখেতসকলো? সকলো ঠিকাদাৰ ক্ষেত্ৰতে হৈছে। আমাৰ থলুৱা বা বাহিৰৰ পৰা অহা সকলো ঠিকাদাৰ ক্ষেত্ৰতে এই আমাৰ ধন পোৱা নাই। আপোনালোকে আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীলৈ কিবা স্মাৰক পত্ৰ প্ৰদান কৰিব? আজি আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম মুখ্যমন্ত্ৰী মহোদয়লৈ, জিলাৰ আয়ুক্তৰ যোগেদি। মই ধন্যবাদ জনাইছোঁ। আচলতে সকলোৰে লগত কথা পতা সম্ভৱ নহয়, কিন্তু মূল কথাটোৱে হৈছে যে এইসকল বোকাখতীয়া যিসকল থলুৱা ঠিকাদাৰ, এইসকলে নিজৰ গাঁঠিৰ ধন ভাঙি ধাৰ কৰি আনি এই জল জীৱন আঁচনিসমূহ ৰূপায়ণ কৰিছিল বিভিন্ন স্থানত। বৰ দুৰ্গম এলেকাটো তেখেতসকলে আঁচনি ৰূপায়ণ কৰিলে, কিন্তু তেখেতসকলৰ প্ৰাপ্য মজুৰি দিয়াৰ ক্ষেত্ৰত এতিয়া নানানটা অজুহাত দেখুৱাইছে, যাৰ কাৰণে তেওঁলোকে এতিয়া এই 18 মাহ ধৰি তেখেতসকলে প্ৰাপ্য ধন পোৱা নাই, যাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ল'বলগীয়া হৈছে। আৰু অসমত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰৰ প্ৰতিবাদী কাৰ্যসূচী এয়া এক বিৰল ঘটনা। আৰু এই কথাখিনি আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বুজি পোৱা উচিত। অসমৰ যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীয়ে বুজি পোৱা উচিত যে তেওঁলোকৰ এই মৰ্ম বেদনা, তেওঁলোকৰ যি কষ্ট, সেই কষ্টখিনি কিন্তু কেনেধৰণৰ কি পৰ্যায় পাইছেগৈ, যাৰ কাৰণে তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিবলগীয়া হৈছে। আমি বোকাখাতৰ পৰা দেখুৱাইছোঁ। আৰু অসমৰ চাগে বিভিন্ন স্থানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় চৌহদত এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হ'ব। আৰু এয়া আচলতে শুভ লক্ষণ নহয় অসমৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।